যে উজনিৰ প্ৰগ্ৰেমবিলাকত জুবিনক বয়কট কৰিব থাকে ন এখন চিনেমা যেতিয়া হয় তাতে কোনোবা হিৰো হয় কোনোবা এটা ভিলেনৰ ৰূপ এটা ল'বলগীয়া হয় আৰু এই গোটেই ৰাজীৱ হদিয়াৰ যিটো বিষয় এতিয়া প্ৰসংগ এটা আমাৰ সামাজিক মাধ্যম চৰ্চাত আছে এই গোটেই জোকাৰণিটোত খলনায়কৰ ভূমিকাটো আজিৰ তাৰিখত আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াদেৱে স্পষ্টভাৱে লৈছে আজি জুবিন গাৰ্গে দাবী কৰি ক'বলগীয়া হৈছে যে জাতিৰ কাৰণে ময়ো গান গাইছোঁ 14 চনত আপোনাৰ লগত একেলগে গান কৰিছে কিবা অন্তু চাউদাকে গোটেই ফাইনেন্স কৰিছে এই কথা বতৰাবিলাক সামাজিক মাধ্যম আপুনি নিজে আপোনাৰ ছ'চিয়েল মিডিয়াত এইবিলাক পোষ্ট কৰি ৰাখিছে শেহতীয়াকৈ এবাৰ যে বিতৰ্কত যেতিয়া জুবিন সোমাই পৰিছিলে পত্নীয়ে যে লিখিবলগীয়া হৈছিলে হেং কৰি দিয়া মানুহজনক বুলি এতিয়া আকৌ চাগে পত্নী উঠি আহিব লাগিব যে জুবিন গাৰ্গক বচাবৰ কাৰণে ৰাজীৱ হদিয়াৰ গোটেই প্ৰসংগটোত আমি যদি ভিলেন বা খলনায়কৰ এটা যদি ৰূপ থাকে ন এখন চিনেমা যেতিয়া হয় তাতে কোনোবা হিৰো হয় কোনোবা এটা ভিলেনৰ ৰূপ এটা ল'বলগীয়া হয় আৰু এই গোটেই ৰাজীৱ হদিয়াৰ যিটো বিষয় এতিয়া প্ৰসংগ এটা আমাৰ সামাজিক মাধ্যম চৰ্চাত আছে জাতীয় এটা জোকাৰণি বুলি কৈছে আমাৰ কৃষক মুক্তিৰ সম্পাদক ডাঙৰীয়াই এই গোটেই জোকাৰণিটোত খলনায়কৰ ভূমিকাটো আজিৰ তাৰিখত আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াদেৱে স্পষ্টভাৱে লৈছে এতিয়া আমি খলনায়কজনক এটা কথা স্পষ্ট কৰি দিছোঁ যে আপুনি এই ধৰণৰ কথা বতৰাবিলাক যে কৈ আছে আপুনি জানে যে আপোনাক উজনিৰ মানুহে কেনেকুৱা মৰম কৰে আপোনাৰ কণ্ঠ ভাল হোৱাৰ কাৰণে হোক আপুনি অন্ততঃ যিটো প্ৰাপ্য সেই প্ৰাপ্যটোৰ কাৰণে হোক আপোনাক ইমান ধুনীয়াকৈ মৰম চেনেহেৰে উপচাই দিয়াৰ পিছত আপুনি কৰি থকা এই ধৰণৰ উদ্ভণ্ডালিবিলাকে এনেকুৱা ধৰণৰ বদমাচি কাৰবাৰবিলাকৰ কাৰণে আপুনি আপোনাৰ যিটো ফ্ৰেণ্ড ক্লাব বুলি গঢ় লৈ উঠিছে আপোনাৰ বন্ধুত্ব বাঢ়ি বাঢ়ি গৈ আছে আপোনাৰ অনুসৰণ কৰা মানুহৰ সংখ্যাবিলাক বাঢ়িছে এতিয়া কিন্তু এই কথা বতৰাবিলাকে আপোনাৰ সেই সংখ্যাবিলাক কমাই আনিব তাকৰ কৰি আহিছে এতিয়া আপোনাৰ হৈ ওকালতি কৰিবৰ কাৰণে সামাজিক মাধ্যমত মানুহৰ সংখ্যাবিলাক কমিছে এতিয়া আপুনি খুলিব নোৱাৰে সামাজিক মাধ্যমত এতিয়া আপোনাক লৈ এটা বেলেগ ধৰণৰ এটা পৰিৱেশ এটা হৈ আছে মোৰতো ভয় লাগিছে আকৌ সেই অলপতে যে শেহতীয়াকৈ এবাৰ যে বিতৰ্কত যেতিয়া জুবিন সোমাই পৰিছিলে পত্নীয়ে যে লিখিবলগীয়া হৈছিলে হেং কৰি দিয়া মানুহজনক বুলি এতিয়া আকৌ চাগে পত্নী উঠি আহিব লাগিব যে জুবিন গাৰ্গক বচাবৰ কাৰণে এতিয়া আৰু আপোনাক উজনিত যি ধৰণৰ এটা পৰিৱেশ নিৰ্মাণ হৈছে ভালেবিলাকে লিখিবলৈ আৰম্ভ কৰিছে যে উজনিৰ প্ৰগ্ৰেমবিলাকত জুবিনক বয়কট কৰিব লাগে আমি এইবিলাক কথা বতৰা আমাৰ মুখেদি কোৱা কথা নহয় এই কথা বতৰাবিলাক সামাজিক মাধ্যমত চৰ্চিত বিষয় তো এই ধৰণৰ কথাকাণ্ডবিলাক হ'বলৈ গ'লে বিভিন্ন ঠাইত লিখা মেলা আৰম্ভ কৰিছে যে আপুনি যি ধৰণৰ এটা প্ৰটেষ্টৰ মুখামুখি হ'ব যি ধৰণৰ এটা প্ৰতিবাদী কাৰবাৰৰ মুখামুখি হ'ব আপুনি কিন্তু অতি শীঘ্ৰেই গোটেই এই আমাৰ ৰাজীৱ হদিয়াৰ যিটো প্ৰসংগ এই প্ৰসংগটোত ক্ষমা খোজাটো জৰুৰী আপুনি এজন মৃত মানুহৰ ক্ষেত্ৰত এজন স্বৰ্গগামী হোৱা মানুহৰ ক্ষেত্ৰত এনেকৈ কথা বতৰাবিলাক নকয়তো অন্ততঃ আপুনি সহানুভূতিৰে কথা বতৰাবিলাক ৰাখক ঠিক আছে আপুনি চিনি নাপায় এতিয়াতো আপোনাৰ লগত গান কৰা আপুনি নিজেই 14 চনত পোষ্ট কৰিছে এইবিলাক কিয় এতিয়া ভাইৰেল হ'বলগীয়া হৈছে আপোনাৰ লগত 12 চনত আপুনি ৰাজীৱ হদিয়াই গোটেই কথা সুৰ কৰিছে আৰু আপুনি গাইছে সেই ধৰণৰ কথা বতৰাবিলাক আজি তাৰিখত আহি আছে 14 চনত আপোনাৰ লগত একেলগে গান কৰিছে কিবা অন্তু চাউদাকে গোটেই ফাইনেন্স কৰিছে এই কথা বতৰাবিলাক সামাজিক মাধ্যম আপুনি নিজে আপোনাৰ ছ'চিয়েল মিডিয়াত এইবিলাক পোষ্ট কৰি ৰাখিছে এইবিলাক এতিয়া আমাৰ ফ্ৰেণ্ড চাৰ্কুলবিলাকে ৰাজীৱ হদিয়াৰ অনুগামীবিলাকে খুচৰি মেলি পাব্লিক কৰি দিছে এতিয়া আপুনি চাওক আপুনি কিমান মিছলীয়া কেৱল মদৰ নিচাত 8 PM পিছত বুলি এটা খুব এটা চৰ্চিত এটা বাক্য আছে 8 PM পিছত হোৱা কথা বতৰাবিলাক জুবিন গাৰ্গৰ সঁচাকৈ খুব ভয়ংকৰ আৰু এই কথা বতৰাবিলাকে আপোনাৰ ফ্ৰেণ্ড চাৰ্কুলত এটা বিৰূপ প্ৰভাৱ পৰিছে আৰু অসমীয়া ৰাইজে কিন্তু আপোনাক গণহত্যু আৰু গোটেই ৰাজীৱ হদিয়াৰ প্ৰসংগটোত আপুনি খলনায়কৰ ভূমিকাটোৰ পৰা ওলাই আহিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু আপোনাক এতিয়াও সন্মান কৰে মানুহে ৰাজীৱ হদিয়াৰ প্ৰসংগটোত আপুনি অন্ততঃ ক্ষমা খুজি আপুনি অন্ততঃ তলমূৰ কৰি কথা বতৰাবিলাক অন্ততঃ ভাল ধৰণে ৰাখি অন্ততঃ সন্মান দিবৰ কাৰণে চেষ্টা এটা কৰক জুবিন গাৰ্গ ডাঙৰীয়াই আমাৰ প্ৰয়াত গণশিল্পী ৰাজীৱ হদিয়া ডাঙৰীয়াৰ ওপৰত কালি যি মন্তব্য অপমানসূচক মন্তব্য আচলতে আগবঢ়াইছে মই ভাবোঁ যে এয়া জুবিন গাৰ্গৰ চৰম এক অহংকাৰৰ তেওঁৰ বক্তব্য বা এক অহংকাৰী মানুহৰ বক্তব্য হিচাপে কালি তেওঁ এই বক্তব্য আগবঢ়াইছে আপোনালোকে আমি সকলোৱে দেখি আছোঁ যে ৰাজীৱ হদিয়া কোন আছিল আজি ৰাজীৱ হদিয়া ডাঙৰীয়াৰ এই দুখ লগা খবৰটো অহাৰ পিছত অসমত আপোনালোকে দেখিছে যে কেনেকৈ অসমৰ গাঁৱে ভূঞে উজনি অসমৰ বিভিন্ন গাঁৱে ভূঞে এক ব্যাপক ৰূপক এক জাতীয় জাগৰণ বা এক জাতীয় জোকাৰণিৰ সৃষ্টি হৈছে কিন্তু এনে এক অৱস্থাত আজি জুবিন গাৰ্গ ডাঙৰীয়াই তেওঁ বহুত গান গাব পাৰে অসমৰ কাৰণে তেওঁৰ মাতটো ভাল হ'ব পাৰে কিন্তু তেওঁ এনেকৈ ৰাজীৱ হদিয়াক অপমান কৰাৰ ক'ত সাহস পালে গতিকে তেওঁ যি অপমান কৰিছে যে তেওঁ নিজে ক'বলগীয়া হৈছে যে জাতিৰ কাৰণে বা দেশৰ কাৰণে ময়ো গান গাইছোঁ ৰাজীৱ হদিয়া ডাঙৰীয়াই কোনোদিন ক'বলগীয়া হোৱা নাই যে তেওঁ জাতিৰ কাৰণে গান গাইছে তেওঁ জাতিৰ কাৰণে গান গাইছে জাতিৰ কাৰণে মাত মাতিছে আৰু অসমীয়াৰ হৈ কোনোদিন আপোচ কৰা নাই কাৰণে আজি তেওঁ ৰাজীৱ হদিয়া হৈছে আজি জুবিন গাৰ্গে দাবী কৰি ক'বলগীয়া হৈছে যে জাতিৰ কাৰণে ময়ো গান গাইছোঁ সেইখিনিয়ে মই ভাবোঁ যে ৰাজীৱ হদিয়া আৰু জুবিন গাৰ্গৰ মাজত পাৰ্থক্য ৰাজীৱ হদিয়া ডাঙৰীয়া সদায় অমৰ হৈ থাকিব আৰু আচলতে কথাটো কি যে যেতিয়াই মানুহে সিদ্ধান্ত লয় যে মই কোনোদিন আপোচ নকৰোঁ যেতিয়াই মানুহে সিদ্ধান্ত লয় যে মই জাতিৰ হকে কাম কৰিম আৰু তেতিয়াহে এজন ৰাজীৱ হদিয়াৰ জন্ম হয়
আৰু এই ৰাজীৱ হদিয়াৰ অমৰ ৰাজীৱ হদিয়া গণশিল্পী ৰাজীৱ হদিয়া গতিকে ৰাজীৱ হদিয়াক এনেকৈ ধৰণৰ অপমানসূচক এনেকৈ ঠাট্টাসুলভ মন্তব্য আমি জুবিন গাৰ্গক নকৰিবলৈ আমি ভৱিষ্যতে সকীয়াই দিছোঁ অন্যথা কিন্তু জুবিন গাৰ্গে উজনি অসমত এনেকুৱা ধৰণৰ মন্তব্য কৰাৰ কাৰণে তেওঁ কিন্তু আমি ইয়াৰ কাৰণে আমি তেওঁ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব